হাই গাইজ, আজি মাৰ ঘৰৰ পৰাই ৰাতিপুৱাটো আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আৰু ইমান ৰ'দ পৰে আমাৰ বেলতলা ঘৰত, চাওকচোন। আজি মই ৰাতিপুৱাই আহিলোঁ ঘৰত, আৰু আহিয়ে মই দেখাওঁ বেলকনিখন। মোৰ মানে একদম ফেভৰেট জেগা হয় বেলকনিখন, বিকজ ইমান ধুনীয়াকৈ ফুল চুলবিলাক ফুলি থাকে, আৰু ইমান ৰ'দত মানে টেঙা খোৱাৰ বতৰ নহয়নে। আৰু মায়ে এয়া মাছ বনাই আছে, মানে টেঙা দিয়া মাছ বনাব। আৰু মই আহি পোৱাৰ লগে লগে মায়ে মোক কৈছে যে এইটো বনা, মানে মই বৰটেঙা হওক বা এয়া কমলা টেঙা হওক, ৰ'দত বহি মানে খাই বহুত বেছি ভাল পাওঁ, এনেকৈ গুচাই পেলাই জলকীয়া নিমখ ধনিয়া দি। সেইকাৰণে মায়ে মোক আহিয়ে কামত লগাই দিছে, আৰু মোৰ কোম্পেনী দি আছে ইয়াত চাৰ্লিয়ে। চাওকচোন, সি পূৰা ৰ'দ লৈ বহি থাকে ইয়াতে। আপোনালোকেতো জানেই মই নতুন কাম এটা হাতত লৈছোঁ, সেইকাৰণে ইমানেই ব্যস্ত, মানে মই ঘৰে আহিবলৈ সময় পোৱা নাছিলোঁ। তথাপিও আজি বোলো নাই, ৰাতিপুৱা সময়খিনি মিলাই যাওঁ, বহুত বেছি ভাল লাগে। ভণ্টিৰো ফাইনেল এক্সাম চলি আছে, আৰু এই ঠাণ্ডা বতৰ কেইটা মানে একদম আগতে যে আমি এনুৱেল এক্সাম দিছিলোঁ, আৰু যে ঠাণ্ডা বতৰত মানে বন্ধৰ দিন পাইছিলোঁ, নতুন বছৰৰ আগে আগে বন্ধ পাইছিলোঁ, এইবিলাক দিনলৈ খুব মনত পৰে। গতিকে ভাল লাগে। আৰু মাজুলীত থাকোঁতে যে কিমান ঠাণ্ডা পৰিছিল, বাবৰে, ঠাণ্ডা দিনকেইটা ক'বই নালাগে। এনেকৈ খাইছিলোঁ তাতে টেঙা। আৰু এয়া চাওকচোন, মই গুচালোঁ, মায়ে পাপায়ে মানে বিৰাট ভাল পাইছে খাই পেলাই। বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব হা, বেলকনিখনৰ ঢেৰ কাপোৰ চাপোৰ ধুই মানে ৰ'দাই থোৱা আছে। আৰু এয়া ময়ো খাইছোঁ, কি যে টেষ্টি। আৰু মায়ে বনালে টেঙা মাছৰ জোল, যিটো মোৰ একদম ফেভৰেট হয়, ইমান ভাল লাগিলে খাই। আৰু এই চাৰ্লি যে মই আহিলে সি একদম ক'ব নোৱাৰা হয়, ইমান ফূৰ্তি কৰে। আৰু চাওকচোন, মোৰ বিচনাতে শুই থাকে, মোৰ লগতে লাগি থাকে মই নহালৈকে। আৰু আজি ভালেই হ'ল, আজি মই একদম ৰেষ্ট ল'লোঁ অলপমান, ঘৰত থাকিলোঁ একদম 8-9 ঘণ্টামান মই ঘৰত থাকি আহিলোঁ। বহুত বেছি ভাল লাগে, আৰু ইও মোক খুব ধুনীয়াকৈ কোম্পেনী দিলে। চ' এভৰিৱান, এতিয়া আমি ইভিনিং ওলাই আহিছোঁ, 6টা বাজিছে। মানে আজি অলপমান হাৰ্ডৱেৰৰ বস্তু কিনিব লগা আছে, যেনেকৈ টাইলছ হওক, এইবিলাক হওক, নে কি কোৱা? চ' মই আপোনালোকক কোৱা নাছিলোঁ, সেইটো হৈছে যে মই মোৰ নিজৰ ব্ৰেণ্ড এটা মানে আৰম্ভ কৰিবলৈ লৈছোঁ। সেইটোৰ কাৰণে আমি এইখিনি কাম কৰি আছোঁ ন। গতিকে কি ব্ৰেণ্ড হয়, তাতে কি কি এভেইলেবল হ'ব, এইবিলাক বস্তু আপোনালোকে ধুনীয়াকৈ পৰৱৰ্তী সময়ত গম পাই থাকিব। কিন্তু যিহেতু জাৰ্ণিটো আপোনালোকৰ লগত দেখালোঁ, সেইকাৰণে এতিয়া নেক্সট জাৰ্ণিটো মানে ভাবিছোঁ এপিছ'ড হিচাপে দিওঁ, কাৰোবাৰ হেল্পো হ'ব পাৰে, কেনেকৈ কি হয় অলপমান আইডিয়াও দিওঁ। কাৰণ আমি গোটেইখিনি কাম আমাৰ ভিভিড ইণ্টেৰিয়ৰৰ পৰাই কৰাই আছোঁ ন। যিটো ৰেডিমেড প্ৰডাক্টটো আপোনালোকে দেখিব। আৰু মই একচুৱেলি মাজতে ইণ্টেৰিয়ৰৰ কামটোত টাইম দিব পৰা নাছিলোঁ ৰিগেলিয়াৰ কাৰণে, কাৰণ এটা মানুহ ন, মানুহটো অকণমান মাথা মাৰি দিবলৈ দিগদাৰ হয়। গতিকে এতিয়া আকৌ আমি সেইখিনি মানে আকৌ আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে কণ্টেক্টটো কৰিব পাৰে, কামবিলাক ধুনীয়াকৈ কৰি গৈ থাকিম, আৰু আপোনালোককো প্ৰডাক্টবিলাক দেখাই গৈ থাকিম। আৰু মোৰ এয়া সমীৰণ বোলে, এয়া মানে মোৰ চব বস্তুতে ছাপৰ্ট ছিষ্টেম সমীৰণ। হে, বহুত সি মানে হেল্প কৰে, বহুত মানে মাথা মাৰে সি, বহুতখিনি মানে যিমান পাৰে সিমান সহায় কৰে, সেইকাৰণে ভাল লাগে। আৰু আহিয়া পাই গ'লহি হাৰ্ডৱেৰ দোকানত। মই টাইল চিলেক্ট কৰি আছোঁ, মনত পৰি গ'ল সমীৰণে আমি ঘৰটো বনাওঁতেও এনেকৈয়ে মানে বিচাৰি ফুৰিছিলোঁ, টাইলছৰ দোকানত আহিছিলোঁ, চিলেক্ট কৰিছিলোঁ দুটাই। গতিকে সেই দিনবিলাক মনত পৰি গৈছে। আৰু ইণ্টেৰিয়ৰৰ প্ৰজেক্টবিলাক মই ভালেই পাওঁ, কাৰণ নিজৰ ক্ৰিয়েটিভিটি দিব পাৰে, আৰু ভাল লাগে এইবিলাক কৰি। সেইকাৰণে গতিকে আমি দুইজনে আহিলোঁ এনেকৈ চিলেক্ট কৰিবৰ কাৰণে। আপোনালোকক মই ফাইনেল ৰিজাল্টটো দেখাম, কেনেকুৱা লাগিছে আপোনালোকে জনাব। কিন্তু মনটো ভাল লাগি আছে, সপোন এটা বাস্তৱ হ'বলৈ গৈ আছে। একচুৱেলি যিটো লাইফৰ পাৰ্পজ, সেইটো ফুলফিল হ'ব গৈ আছে। কাৰণ মই চাকৰি তাকৰি বাদ দি যেতিয়া বিজনেছ বুলি নকওঁ, ইউটিউবাৰ লাইনটোত আহিছিলোঁ বা ইনফ্লুৱেঞ্চাৰ লাইনটোত আহিছিলোঁ, ইমান কথা শুনিছিলোঁ, যিবিলাকৰ মোৰ পাৰ্চনেল ষ্টৰিবিলাক আপোনালোকেতো জানেই, মই ৰিলছত দি থাকোঁ, ইনষ্টাগ্ৰামত দি থাকোঁ। গতিকে আজি মই এই কামটো কৰিবলৈ যাওঁতে বহুত মানে সাহস পাইছোঁ, বহুত সপোন আছে মোৰ যাতে ফুলফিল হওক। আৰু ধুনীয়াকৈ শ্বপিং টপিং কৰি আহি গ'লোঁ ললা বেকাৰীত, VIP-ত আছে, বহুত বেছি ভাল লাগে ইয়াৰে কফিটো। আৰু এটা বস্তু আছে চিকেনৰ, এইটো এটা ইউনিক ডিছ হয়, মই নামটো একচুৱেলি পাহৰি গ'লোঁ, মানে চিকেন ভলকেনো নে কিবা এটা আছিলে, মই পাহৰি গ'লোঁ নামটো। সেইটোৱে। আফটাৰ ডেট আমি গ্ৰছাৰী শ্বপিঙৰ কাৰণে আহি গ'লোঁ। সমীৰণ আৰু মোৰ বিয়াৰ পিছত মানে সেয়ে হৈছে, আমি দুটাই গ্ৰছাৰী শ্বপিঙে কৰি থাকোঁ। ইমান বেয়া নালাগে বাৰু গ্ৰছাৰী শ্বপিং কৰি। আৰু আমাৰ ঘৰৰ ওচৰতে এখন আছে প্লাজো বুলি, তাতে আহি গ'লোঁ। সেয়া মই মানে এইখিনিতে এটা বস্তু দেখাওঁ হা। মই মানে এতিয়া যাওঁতে মই এগৰাকী বাৰ ওচৰত গৈছিলোঁ, বাহঁতৰ ঘৰত গৈছিলোঁ। বাহঁতৰ ঘৰত মানে মোৰ সৰু কাম এটা আছিলে, মই গৈছিলোঁ, গৈ থকা যায়। আৰু তাতে মানে বাহঁতে বহুত টেষ্টি এনেকৈ আমাক খানা চানা খোৱালে হা, চাহ তাহ। আৰু আমি আচাৰৰ কথা ক'লোঁ। মই মানে কথাটো এইকাৰণে কৈছোঁ, কিবা এটা বস্তুৰ কাৰণে মই মানে ক'লোঁ যে সমীৰণে মানে গাৰ্লিক যিটো নহৰু আচাৰটো ভাল পায়, মই আকৌ ভাল পাওঁ জলফাই আচাৰ, সেইবিলাক ভাল পাওঁ। বাজনীয়ে মৰমত কি দি পঠাইছে চাওকচোন, এইকেইটা আচাৰ হা।
তাই এনেকৈ বিজনেছ নকৰে। আপোনালোকে ভাবিব পাৰে যে বিজনেছ কৰে প্ৰমোচনৰ কাৰণে দিছে, নহয়। প্ৰমোচন আৰু মই কেনেকৈ লগ পাইছিলোঁ জানে, বাজনী মোৰ কোনো ৰিলেটিভো নহয়, একো নহয়, কিন্তু কিছুমান মানুহ যে ভাল লাগে ন, তেনেকৈ এটা ভাইব মিলি যায়, কিবা এটা নিজৰ নিজৰ ফিল হয়। মই বিয়াৰ আগত লগ পাইছিলোঁ, বাহঁতৰ ঘৰত মোক কইনা ভাত খাবলৈও মাতিলে। দেন সেয়া মানে আণ্টিও বহুত মৰমীয়াল হয়। মই তেনেকৈ ভ্লগ কৰা নাযায় আৰু আজিও কৰা নাছিলোঁ, কিন্তু এইখিনি মই দেখাই দিলোঁ। এয়া চাওক, জলফাই, আম, নহৰু এইবিলাক আচাৰ দি পঠাইছে। দেন বাহঁতে ঘৰত বনোৱা কিবা এটা মই খাই ভাল পালোঁ, মানে চিৰা ভাজি মানে কিবা এটা তাহাঁতে বনাইছিলে, মই সেইটো ভাল পাওঁ বুলি কয় এইটোও দি পঠাইছে। মানে এইটো কৈছে যে কিছুমান মানুহৰ মৰমবিলাক ইমান পিয়'ৰ, সেইকাৰণে বহুত বেছি ভাল লাগে। এনে মানে শ্বেয়াৰ কৰিব মন গ'ল। মানে বায়ে এইবিলাক হেৰি কৰে, কিছুমান ষ্ট'ন ৱৰ্কবিলাক কৰে মোৰ কাপোৰ চাপোৰবিলাকৰ। ত' আজিও এযোৰ কাপোৰ মানে ৰেডি কৰাব দিছিলোঁ, মই আনিব গৈছিলোঁ। কাপোৰযোৰ অলপমান জেলতো দেখাইছোঁ, এইযোৰ অহা ভিডিঅ'ত পাব চাগে আপোনালোকে। মই ক'ত পিন্ধি, এইযোৰ অকেজন এটা আছে, মই তাতে পিন্ধিম। চ' ভাল লাগিলে আৰু মই সেইকাৰণে ভাবিলোঁ আপোনালোককো মই শ্বেয়াৰ কৰিম। আজি স্পাইচি খাম বুলি কোৱাত তাই একদম টেষ্টিকে জলকীয়া ভাজিয়ে বনাই দিলে। কি হ'ব মোৰ দেখাত ধুনীয়া লাগিছে, খাবলৈও ভাল হ'ব। ৰ'বা, তুমি ইমান সিজিছে নে নাই সেইটোহে আচল কথা। চতে কৰিব লাগিব এতিয়া, মই চতে কৰাৰ কাৰণে এনেকে নহ'লে মানে ফ্ৰাই হৈ যাবতো। ঠিক আছে গাইজ, বিলিভ কৰক, এনেকৈ কিন্তু খাই বেয়া লগা নাই, মানে নট বেড। পূৰা স্পাইচি হৈছে আৰু পূৰা মছলা চছলা দি দিছোঁ, ভাল লাগে। হাই গাইজ, দিছ ইজ দ্য নেক্সট ডে। আৰু গুৱাহাটীতো ফাইনেলি ঠাণ্ডা পৰিল। আৰু ঠাণ্ডা দিনকেইটা আগতে বহুত বেছি ভাল আছিল ন, ইমান ঠাণ্ডা পৰে। আজিকালি ইমান ঠাণ্ডা নপৰে, তথাপিও এতিয়া অলপমান পৰিছে, ভাল লাগিছে। আৰু দুপৰীয়াৰ যিটো ৰ'দ সেইটো ল'ব লাগে, কাৰণ ভাইটামিন ডিৰ কাৰণে ভাল। আজিকালিনো আৰু ক'ত আমি পাওঁ সেইবিলাক। আৰু টেঙাও খাব লাগে, যেনেকৈ কালি মই ঘৰত খালোঁ, অকলে মন নাযায় সেইবিলাক, ঘৰতহে ভাল লাগে। সমীৰণো ফাইনেলি গ'ল, মোৰো অলপ ৰিগেলিয়াৰ কাম আছে। আৰু ভাবিলোঁ আপোনালোকক কৈ দিওঁ, কাৰণ অলপ দিন আগত যিটো ভিডিঅ' দিছিলোঁ, সেইটো ভিডিঅ'ত মই কোৱা নাছিলোঁ যে কি হ'ব গৈ আছে। একচুৱেলি মই এটা নিজৰ ব্ৰেণ্ড লঞ্চ কৰিব গৈ আছোঁ। সেই ব্ৰেণ্ডটোত কি পাব, কি হ'ব, গোটেইখিনি মই আপোনালোকক দেখাম। আৰু তাৰে কাম চলি আছে, বহুত সপোন হয়, বহুত কষ্টৰ পইচাৰে আমি সেইখিনি কাম কৰি আছোঁ, আগবাঢ়ি গৈ আছোঁ। আপোনালোকে মোক আশীৰ্বাদ কৰিব। আৰু সমীৰণেও কাম বহুতখিনি মোক চাই দিছে, বহুতখিনি হেল্প কৰিছে। সেই অফিচৰ কামৰ মাজতো মোক বহুতখিনি হেল্প কৰিছে, তাৰ কাৰণে বহুত গ্ৰেটফুল মই। আৰু ব্যস্ত হৈ আছে, সেইকাৰণে ভালকৈ ভিডিঅ'বিলাক মই বনাব পৰা নাই, তথাপিও মই চেষ্টা কৰিছোঁ। লগতে এই মাহটো, ডিচেম্বৰ মাহটো মোৰ বাৰ্থডে মান্থ হয়। মই বিচাৰোঁ বাৰ্থডে মান্থত মই এইখিনি কাম কৰি আছোঁ। ভাবিছিলোঁ বহুত কিবা কিবি গিফ্ট কিনো, নিজক অলপমান পইচা দিওঁ, নিজৰ কাৰণে এক্সপেঞ্চিভ কিবা কিনো। বিকজ মই বিশ্বাস কৰোঁ, যদি আপুনি কষ্ট কৰি নিজকে কিবা এটা গিফ্ট দিব নোৱাৰে, তে মানে ভাল নালাগে ন। নিজৰ বাৰ্থডেটো সদায় স্পেচিয়েল ফিল কৰাব লাগে। মানে বহুত বেছি ছেভিংছ কৰিও মানে কৰাটো ইমান ভাল নহয়, নিজকে মানে বহুত কৃপণ নিচিনাকৈ থাকে, সেইটোও ভাল নহয়। আৰু বহুত বেছি খৰচ কৰাটো ভাল নহয়। কিন্তু মই ভাবোঁ, যদি নিজে ইনকাম কৰি নিজে বিচৰা বস্তুটো নিজক দিব পাৰিছে, তেতিয়া মানে ইনকাম কৰাৰ সেই মানে ভাল যিটো ফিল সেইটো থাকে বাৰ্থডে মান্থত। তো সেইটো কাৰণে মই এই ষ্টেপটো হাতত ল'লোঁ। ধুনীয়াকৈ কাম চলি আছে, আপোনালোকক অলপমান দেখাওঁগৈও। আৰু কালি টাইলছ এইবিলাক কিনি আনিলোঁ, আৰু কেনেকুৱাকৈ কি বস্তুবিলাক কৰোঁ অলপমান দেখাওঁ। তেন্তে আপোনালোকে মোক আশীৰ্বাদ কৰিব। মই ছিৰিজবিলাকো ইনষ্টাগ্ৰামত দি আছোঁ, ইউটিউবতো মই দি আছোঁ, গতিকে চাই থাকিব। মষ্ট প্ৰবেবলি 20 days মানৰ ভিতৰত ওলাবগৈ লাগে প্ৰডাক্টটো। লেটছ চি। মিস্ত্ৰীৰ কাম চলি আছে, পূৰা ধুনীয়াকৈ কামবিলাক কৰি আছে। আৰু এয়া আমি কালি টাইলছবিলাক যে অৰ্ডাৰ দি আহিছিলোঁ, ৰাতিপুৱা আজি এইখিনি ঘৰত দিলেহি আহি। ইপছ টাইলছকে সাথ বাই দ্য ৱে, টাইলছ আহি গ'ল। ভিট্ৰিফাইড টাইলছ হয়, এমেৰন হোৱাইট উইথ ইটালিয়ান মাৰ্বল ফিনিছ। আৰু চাইজটো 2x4 হয়। মই ৰেকমেণ্ড কৰোঁ 2x4, কাৰণ জইণ্টছ কমকৈ আহে 2x4 ইউজ কৰিলে। বাট স্পেচটো যদি বহুত বেছি ডাঙৰ নহয়, দেন 2x4 দিব নালাগে, 2x2 ইজ চাফিচিয়েণ্ট। আৰু এইটো লগোৱাৰ পাছত গম পাব আৰু ফাইনেল লুকটো কেনেকুৱা আহে। ইটছ ভিট্ৰিফাইড, চ' লুকটো ভালেই আহিব, বহুত বেছি গ্লছি ফিল এটা আহিব। ডিজাইনটো বনাওঁতে বহুত হেভি হৈ গ'ল চিলিঙৰ, বাট কোনো কথা নাই, আপন কমপ্লিশ্যন ধুনীয়া লাগিব চিলিংখন। আৰু যদি জিপছাম বৰ্ডৰ কথা কওঁ, দিজ আৰ দ্য জিপছাম বৰ্ড। ইউ কেন আইদাৰ গ' ফৰ চেইন-কোবেইন নহ'লে বা বৰ'ন, both of them are good brands. চ' ফাইনেল আউটপুটটো খুব ধুনীয়া লাগিব, আই কেন অলৰেডি টেল। চ' এইটো আজি ডেইলি ভ্লগ, আপোনালোকক আপডেটখিনি দিলোঁ। আৰু যিটো মোৰ ব্ৰেণ্ড
প্ৰডাক্টটোৰ কথা ক'লোঁ নতুনকৈ লঞ্চ কৰিব গৈ আছোঁ যাৰ কাম চলি আছে সেইখিনি আপডেট দিলোঁ নেক্সট লগত লগ পাম তেতিয়ালৈকে ষ্টে টিউন এণ্ড ডু ছাবস্ক্ৰাইব